নমস্কাৰ আজি হৈছে 13 ডিচেম্বৰ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মৃত্যুদণ্ড নিশ্চিত হৈ পৰিছে ইতিমধ্যে মুখ খুলিছে এছআইটিৰ দলে হয় কৰোনা কালৰে পৰা জুবিন গাৰ্গক হত্যাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তই হয় ইতিমধ্যে 4জনকৈ অভিযুক্তক ফাষ্টেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান কৰা হ'ব ইতিমধ্যে উকিলসকলৰ এটা কথা স্পষ্ট হৈ পৰিছে কোনো পধ্যে বাচি নাযায় মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব এই 4জনকৈ দোষীক 16 ডিচেম্বৰত হ'ব জুবিন গাৰ্গৰ ঘটনাৰ প্ৰথমটো শুনানি আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ প্ৰতিক্ৰিয়া হয় প্ৰতিবেদন অৰ্থাৎ চাৰ্জশ্বিট দাখিলৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুত কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে আপোনালোকে জনাটো বহুত জৰুৰী লগতে আপোনালোকৰ মতামত বিচাৰিছো জনমত বিচাৰিছো কি শাস্তি হ'ব লাগে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমিত প্ৰভাৰ লগতে শেখৰজ্যোতি গোস্বামী জনমত বিচাৰিছো আপোনালোকে ভিডিঅ'টিৰ কমেণ্টত কমেণ্ট কৰি জনাব পাৰে আপোনালোকৰ মন্তব্য লগতে এছআইটিৰ চাৰ্জশ্বিটক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে গৰিমা গাৰ্গ লগতে পবি বৰঠাকুৰ অসম আৰক্ষীৰ ভূমিকাক লৈও সন্তুষ্ট প্ৰকাশ কৰিছে গৰিমা গাৰ্গ এছআইটিৰ চাৰ্জশ্বিটক কিমান শক্তিশালী বুলি ভাবে আপুনি ভিডিঅ'টিৰ কমেণ্টত আপোনালোকে নিশ্চয় জনাব হয় মুঠ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰত্যেকটো খবৰ আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব যদি চেনেলটোত প্ৰথমবাৰ আহিছে এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিব হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিত এটি লাইক নিশ্চয় কৰি জুবিন গাৰ্গৰ ন্যায় বিচাৰি শেষবাৰৰ বাবে ভিডিঅ'টিৰ কমেণ্টত গৈ #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ নেপাহৰিব বলক আৰম্ভ কৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা ফাষ্টেক আদালতত হ'ব জুবিন গাৰ্গৰ ঘটনাৰ শুনানি চাৰ্জশ্বিট দাখিলৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ইয়াৰ লগতে পবি বৰঠাকুৰ গৰিমা গাৰ্গ লগতে জুবিন গাৰ্গৰ মামাই বহুত কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায় গোটেইকেইটা আপোনালোকক জনাইছো ভিডিঅ'টি শেষলৈকে চাওক এছআইটিৰ চাৰ্জশ্বিট দাখিলৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আমি কথা দিয়া মতেই দায়িত্ব পালন কৰিছো হত্যাৰ গোচৰত কেইবাজনকো অভিযুক্ত কৰা হৈছে আদালতে দোষীক উপযুক্ত শাস্তি দিব বুলি আশাবাদী ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম ফাষ্টেক আদালতত হ'ব জুবিনৰ ঘটনাৰ শুনানি এছআইটিৰ চাৰ্জশ্বিট দাখিলৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা ইয়াৰ লগতে গৰিমা গাৰ্গৰ মন্তব্য আপোনালোকক জনাইছো ভিডিঅ'টি চাই থাকক জুবিন ক্ষেত্ৰত আৱেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ লগতে মন্তব্য কৰিছে দোষীসকলক কঠোৰ শাস্তি দিয়ক এছআইটিৰ দল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসম আৰক্ষী সকলক লৈ সন্তুষ্ট প্ৰকাশ কৰিছে গৰিমা গাৰ্গ কি মন্তব্য কৰে সবিশেষ জনাইছো জুবিনৰ ঘটনাৰ চাৰ্জশ্বিট দাখিলৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া গৰিমা গাৰ্গৰ দোষীসকলক কঠোৰ শাস্তিৰ দাবী জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈছে গৰিমা গাৰ্গ কি উদ্দেশ্যত হত্যা কৰা হ'ল জুবিন গাৰ্গক এছআইটিৰ তদন্তত সন্তুষ্ট গৰিমা গাৰ্গ জুবিন ঘটনাৰ চাৰ্জশ্বিট দাখিলৰ পাছত প্ৰথমটো প্ৰতিক্ৰিয়া দিলে গৰিমা শইকীয়া গাৰ্গে দোষীসকলক কঠোৰ শাস্তি দিব লাগে বুলি গৰিমা গাৰ্গে জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ পৰিছে জুবিন ক্ষেত্ৰত উপস্থিত হৈ এই আৱেগিক হোৱা দৃশ্য আপোনালোকক জনাব জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ এনেবোৰ মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে লগতে পবি বৰঠাকুৰক বহুত কেইটা মন্তব্য কৰে সন্তুষ্ট প্ৰকাশ কৰিছে এছআইটিৰ দলত এতিয়া আদালতৰ ওপৰতে আশাবাদী হৈ আছে পবি বৰঠাকুৰ মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব এই 4 অভিযুক্তক অৱশেষত মুখ খুলিছে
SITৰ দলে মৃত্যুদণ্ডৰে দণ্ডিত হ'ব শ্যামকানু, সিদ্ধাৰ্থ, শেখৰ আৰু অমৃতপ্ৰভা। জুবিন গাৰ্গক হত্যা কৰা হৈছিল। ছিংগাপুৰত পৰিকল্পিতভাৱে হত্যা কৰা হ'ল জুবিন গাৰ্গক। মুখ খুলিলে SITয়ে। 4 অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ। BNSৰ 103 ধাৰা ৰুজু হৈছে 4 অভিযুক্তৰ বিৰুদ্ধে। মৃত্যুদণ্ডৰ শাস্তি নিশ্চিত হৈ পৰিছে 4 অভিযুক্তৰ। শ্যামকানু, সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভাৰ বিৰুদ্ধে BNSৰ 103 ধাৰা। সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNS 105 ধাৰা লগোৱা হৈছে। নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে BNSৰ 316 ধাৰা লগোৱা হৈছে। 12,000 পৃষ্ঠাজোৰা বৃহৎ চাৰ্জশ্বিট দাখিল। মেইন চাৰ্জশ্বিট হৈছে 2500 পৃষ্ঠাৰ। সকলো ডকুমেণ্ট সংলগ্ন কৰি এয়া হৈছে 12,000 পৃষ্ঠাৰ। কেৱল হত্যাই নহয়, বিত্তীয় অনিময়ৰো অভিযোগ 7 অভিযুক্তৰ বিৰুদ্ধে। সংবাদমেল সম্বোধন মুন্না প্ৰসাদ গুপ্তাৰ। মৃত্যুদণ্ডৰে দণ্ডিত হ'ব শ্যামকানু, সিদ্ধাৰ্থ, শেখৰ আৰু অমৃতপ্ৰভা মহন্ত। জুবিনৰ হত্যাকাৰী কোন? এক ডাঙৰ প্ৰশ্ন এতিয়া আহি পৰিছে। জুবিন গাৰ্গৰ হত্যাকাৰী কোন? ইতিমধ্যে SITৰ দলে ডাঙৰ দুটাকৈ ট্ৰাংক ভৰ্তি 7,000 পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিছে আদালতত। এতিয়া আদালতৰ ৰায়দানৰ ওপৰতে ডিপেণ্ড কৰিব জুবিন গাৰ্গৰ হত্যাকাৰী কোন পোহৰত আহিব, কি শাস্তি দিয়া হ'ব এই 7জনকৈ হত্যাকাৰীক। প্ৰশ্ন হৈছে মূল অভিযুক্ত কোন? কোনে হত্যা কৰিলে জুবিন গাৰ্গক? ৰাজ্যবাসীৰ মতামত বিচাৰিছো। ফাষ্টেগ আদালতৰ জৰিয়তে ন্যায় দিব লাগে নেকি জুবিন গাৰ্গক? ভিডিঅ'টিৰ কমেণ্টত এবাৰ হ'লেও #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি নিশ্চয় লিখিব। জুবিন গাৰ্গৰ হত্যাকাৰী কোন? জুবিন গাৰ্গৰ হত্যাকাৰীৰ শাস্তি কি হ'ব লাগে ৰাইজৰ মতামত বিচাৰিছো। ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় নিজৰ মতামত জনাব। আপুনি কি বিচাৰিছে? হয়, জুবিন গাৰ্গৰ হত্যাকাৰীৰ শাস্তি কি হ'ব লাগে আপুনি কি বিচাৰিছে? আজি আদালতত দাখিল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট। আদালতত দাখিল 7,000 পৃষ্ঠাৰ চাৰ্জশ্বিট। ইফালে উকিল সন্থাৰ কাষ চাপিছে শ্যামকানু মহন্তৰ পত্নী। অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে বুলি আহ্বান জনাইছে শ্যামকানু মহন্তৰ পত্নী। জুবিন গাৰ্গৰ হত্যাকাৰীৰ শাস্তি কি হ'ব লাগে আপোনালোকে ভিডিঅ'টিৰ কমেণ্টত আপোনালোকৰ বহুমূলীয়া মন্তব্য নিশ্চয় প্ৰকাশ কৰক।